নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডিআৰি 2.0 গেট 4 ভাইভা উন্নতি গুৰুত্বপূৰ্ণ ক্লাছ লৈ আইটিআই ইলেক্ট্ৰিচিয়ানৰ আজি 4 নম্বৰ পাৰ্ট গতিকে যিসকলে আইটিআই ইলেক্ট্ৰিচিয়ানৰ আমাৰ ভাইভা ক্লাছবোৰ কৰিছে প্ৰথমৰ পৰা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে আমাৰ কোৰ্সটো কিনিছে তেওঁলোকক এটা কথা কৈ দিও সো আপোনালোকে কোৰ্সটো কিনিলে নহব ভালকৈ যিকেইটা পিডিএফ লৈছে সেই পিডিএফ কেইটা ভালকৈ চাব ঠিক আছে আৰু ক্লাছবোৰ কৰিব আৰু যিমান পাৰে আমি পিডিএফবোৰ আপোনালোকক প্ৰভাইড কৰিম যিসকলে আমাৰ আইটিআই আপোনালোকৰ আইটিআই ইলেক্ট্ৰিচিয়ানৰ লগতে আইটিআই ওয়্যাৰমেন আৰু এডিআই 2.0 গেট 4 কাৰণে আপোনাৰ পিডিএফ কিনিছে আমি বহুকেইটা পিডিএফ আগবঢ়াইছো আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই আমাৰ কোৰ্সটো তেনেহলে আপোনালোকে ল'ব পাৰে ঠিক আছে যদি আপোনালোকে আমাৰ পিডিএফ কেইটা প্ৰয়োজন হয় ভাইভা এক্সামৰ কাৰণে সো মাত্ৰ 149 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব কোড পেমেন্ট কৰিব নাম্বাৰটো দি দিছো এই নাম্বাৰটো আপোনালোকে আজিয়ে পেমেন্ট কৰিলে লগে লগে আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বটটো দি দিলে পিডিএফ পাই যাব আমাৰ নাম্বাৰটো হৈছে 8638686390 আইটিআই ইলেক্ট্ৰিচিয়ান আৰু লগতে এডিআৰি গেট 4 জি কিটা আপোনাৰ 8 লেভেল হওক বা 9 10 লেভেল হওক যি সকলে পিডিএফ বিচাৰি আছে কোৰ্স আকাৰে আমি মাত্ৰ 149 দি আছো বেলেগে 149 দিয়া নাই ঠিক আছে আমি এটু কোৱা নাই যে এটা দুটা কোৱেশ্চন দিম আমি বহু কেইটা কোৱেশ্চন লৈ আহিছো ঠিক আছে সো আপোনালোকে পিডিএফ যি সকলে লৈছে পিডিএফ কিটা মই কাইন্ডলি কৈ দিছো আপোনালোকে পিডিএফ কিটা এক্সট্ৰা কৈ ফাইল এটা সেভ কৰি ল'ব কেতিয়াবা বহুতৰ এটা প্ৰবলেম হৈছে হোৱাটছআপত কিবা প্ৰবলেম হলে আমি যেহেতু হোৱাটছআপতে পিডিএফ বোৰ দিও সো কেতিয়াবা প্ৰবলেম হৈ যায় হোৱাটছআপত হয়তো পিডিএফ বোৰ নাথাকিব পাৰে কিনে যদি পিডিএফটো আপোনালোকে পেমেন্ট কৰাৰ পিছত লৈ লয় এবাৰ পিডিএফটো আপোনালোকে ভাল জায়গাত সেভ কৰি থৈ দিব ঠিক আছে সো আকৌবাৰ কৈছো আইটিআই ইলেক্ট্ৰিচিয়ান লগতে আইটিআই ওয়্যাৰমেনৰ কাৰণে যি সকলে পিডিএফ বিচাৰি আছে আমাৰ এই নম্বৰটোত আপোনালোকে হোৱাটছআপত পেমেন্ট কৰি স্ক্ৰিনশ্বটটো দি দিব আপোনালোকে পিডিএফ পাই যাব সো দেৰি নকৰি আজি আইটিআই ইলেক্ট্ৰিচিয়ান প্ৰেক্টিকেল কেইটামান কোৱেশ্চন লৈছো বহুতে বিচাৰিছিল স্যাৰ প্ৰেক্টিকেল কোৱেশ্চন কেইটামান লৈ আহিবচোন ঠিক আছে সো আপোনালোকৰ কাৰণে আমি যি সকলে ৰিকুৱেষ্ট কৰে সকলোৰে ৰিকুৱেষ্ট ৰাখিবলৈ আমি ট্ৰাই কৰো আৰু সকলোৱে মৰম দিছে তাৰ কাৰণে ভাল লাগিছে আৰু যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে পিডিএফ ল'ব বিচাৰে না চেনেলটো সাবস্ক্ৰাইব কৰিব ক্লাছবোৰ কৰিব ক্লাছ কেইটা কৰি চাওক যদি কোৱালিটি বেস বুলি ভাবে তেনেহলে পিডিএফ কেইটা ল'ব এনে পইচা আপোনালোকে খৰচ কৰিবলৈ প্ৰয়োজন নাই ঠিক আছে সো প্ৰথম কোৱেশ্চনটো আপোনালোকে যদি সুধি দিয়ে মাল্টিমিটাৰ ব্যৱহাৰ কৰি ফিউজ কেনেকৈ পৰীক্ষা কৰিব পাৰে ঠিক আছে এই কোৱেশ্চনটো যদি সুধি দিয়ে আপোনালোক প্ৰেক্টিক্যালি কোৱেশ্চন সুধি দিয়ে তেনেহলে আপোনালোকে উত্তৰটো কেনেকৈ দিব হাউ টু চেক এ ফিউজ ইউজিং এ মাল্টিমিটাৰ তে আপোনালোকে উত্তৰটো কেনেকৈ দিব যে আপোনালোকে ক'ব লাগিব মাল্টিমিটাৰটো কন্টিনিউটি মোডত ৰাখক আৰু ফিউজৰ দুটা মুখত সংযোগ কৰক শব্দ বাজিলে ফিউজটো ফাল আমি গম পাম ঠিক আছে set the multimeter to continuity mode and connect both ends of the fuse a beep means the fuse is good গতিকে ফিউজ কেনেকৈ চেক কৰিব পাৰি মাল্টিমিটাৰ সহায়ত আপোনাক যদি খুদি দিয়ে সো এইবিলাক প্ৰেক্টিকেল কোৱেশ্চন হয় মনত ৰাখিব ঠিক আছে সো আমি পিডিএফত এখিনি প্ৰভাইড কৰি দিম নেক্সট কোৱেশ্চন মেগাৰৰ ব্যৱহাৰ কি মেগাৰ ব্যৱহাৰ কৰি কি কৰা হয় তেতিয়ালে আপোনালোকে ক'ব লাগিব মেগাৰটো ইনসুলেশন ৰেজিস্টেন্স মাপিবলৈ ব্যৱহাৰ কৰা হয় what is the use of a megar is used to measure insulation resistance ঠিক আছে বুজি পাইছো আমি ভাল লাগিলে এটা লাইক কৰিবা ঠিক আছে নেক্সট কোৱেশ্চন ফেজ মটৰৰ ঘূৰণ দিশ কেনেকৈ উল্টাই দিব পাৰি how can you reverse the direction of a three phase motor গতিকে তিনটা ফেজৰ মটৰ যেটো ৰিভাৰ্স ডাইৰেকশন কেনেকৈ কৰিব পাৰি সো তেতিয়া আপোনাক ক'ব লাগিব যিকোনো দুটা ফেজ সলনি কৰিলে মটৰৰ দিশ উল্টাই যাব ঠিক আছে মটৰ যিকোনো দুটা ফেজ যদি আমি সলাই দিও তেতিয়ালে মটৰৰ দিশটো উল্টাই যাব এনসাৰটো আপোনালোকে ধুনিয়াকৈ দিব পাৰিব ঠিক আছে by interchanging any two phase the directions of rotation is reversed ঠিক আছে কোৱেশ্চনবোৰ ইংলিশ আৰু অসমীয়া দুটাতে খুদিব পাৰে কেনে আপোনালোকে দুটাতে প্ৰিপাৰেচন হৈ ল'ব নেক্সট কোৱেশ্চন what are the color codes for single phase wiring কোতে single phase wiring or color code কি তেতিয়া হলে আপোনাক ক'ব লাগিব ফেজৰ red brown নিউট্ৰেলৰ ব্ল্যাক ব্লু আৰু আৰ্থৰ গ্ৰীন গতিকে সিঙ্গল ফেজ ওয়্যাৰিংৰ কালাৰ কোড হৈছে এগিটা মনত ৰাখিব ফেজৰ হৈছে ৰেড ব্ৰাউন নিউট্ৰেলৰ হৈছে ব্ল্যাক ব্লু আৰু আৰ্থৰ হৈছে গ্ৰীন ওকে নেক্সট কোৱেশ্চন হাউ ডু ইউ মেজাৰ কাৰেন্ট ইউজিং এ কাম মিটাৰ গতিকে কাম মিটাৰ ব্যৱহাৰ কৰি কাৰেন্ট কেনেকৈ জুখিব পাৰি বা মাপিব পাৰি খুদি দিয়ে যদি তেনেহলে আপোনালোকে ক'ব লাগিব মিটাৰটোত কাৰেন্ট মোডত ৰাখি এটা তাৰত কাম কৰক আৰু ক্ল্যাম্প কৰক আৰু মান পঢ়ক তেতিয়া আমি গম পাম ঠিক আছে set the meter to current mode come in around one conductor and read the value তো আমি পঢ়িলে গম পাম নেক্সট কোৱেশ্চন টেষ্টাৰৰ কাম কি আমি সকলোৱে টেষ্টাৰ ব্যৱহাৰ কৰো টেষ্টাৰ আৰু স্ক্ৰু ড্ৰাইভাৰৰ মাজত পাৰ্থক্য বহুতে নাজানে ঠিক আছে টেষ্টাৰৰ কাম হৈছে ভোল্টেজৰ উপস্থিতি চাবলৈ টেষ্টাৰ ব্যৱহাৰ কৰা হয় যদি কোনো এটা সকেটত বা কোনোখন বোৰ্ডত যদি কাম কৰে সেই বোৰ্ডখনত কাৰেন্ট পাইছে নে নাই আমি টেষ্টাৰৰ সহায়ত চাওঁ হয় নে নহয় যদি আমি টেষ্টাৰ আৰু স্ক্ৰু ড্ৰাইভাৰৰ মাজত পাৰ্থক্য খুদি দিয়ে তেতিয়াহলে গম পাব যে স্ক্ৰু ড্ৰাইভাৰ আৰু টেষ্টাৰৰ যেটো আপোনাৰ লাইন
একে কিন্তু আমি টেষ্টাৰৰ জৰিয়তে আমি চেক কৰিব পাৰোঁ হয়নে ভোল্টেজৰ উপস্থিতি আছে নে নাই what is the function of tester a tester is used to check the presence of voltage good next question capacitor কেনেকৈ পৰীক্ষা কৰিব পাৰি how to test a capacitor meter to resistance বা capacitance মোডত ৰাখক আৰু দুটা লিড সংযোগ কৰক মান পৰিৱৰ্তন হলে capacitor ভাল আমি গম পাম ঠিক আছে set the meter to resistance or capacitance mode connect leads if the value change the capacitor is good question বোৰ হাৰ্ড লাগিব পাৰে তেনেহলে আপোনালোকে ধুনীয়াকৈ ক'ব মই জাস্ট কৈ দিছো ঠিক আছে নেক্সট question how to connect a single phase energy meter গতিকে single phase energy meter কেনেকৈ সংযোগ কৰিব পাৰি যেটা আপুনি ক'ব লাগিব টাৰ্মিনেল 1 ত phase in টাৰ্মিনেল 2 ত phase out আৰু 3 ত neutral in আৰু 4 ত neutral out কেনেকৈ কৰিম phase 1 ত আমি phase in at terminal 1 phase out at 2 terminal 2 neutral in at terminal 3 neutral out at terminal 4 okay next question insulator আৰু conductor পাৰ্থক্য কি খুৰিব পাৰে ঠিক আছে conductorে বিদ্যুৎ পাৰ কৰে আৰু insulatorে নকৰে what is the difference between an insulator and conductor a conductor allows electricity to pass and insulator does not ঠিক আছে does not insulator নকৰে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় খুৰিব পাৰে হেকাৰণে আমি ADA 2.0 ইলেক্ট্ৰিচিয়ান লগতে ওয়াৰিংৰ আইটিএস যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে স্পেশালি আমি পিডিএফ প্ৰভাইড কৰিছো আৰু লগতে যিসকল 8 পাস বা 10 পাস লেভেলৰ গেট 4 ADA গেট 4 কাৰণে ভাইভা প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰিছো কম্বাইন্ড পিডিএফ লাভ কৰিব মাত্ৰ 149 रुपीसত 149 रुपीस একো ডাঙৰ কথা নহয় যদি আপোনালোকে পে কৰে লগে লগে স্ক্ৰিনশ্বটটো দিয়াৰ লগে লগে আপোনালোকে পিডিএফ পাই যাব সো যদি ইন্টাৰেষ্টেড হয় তেনেহলে এই নাম্বাৰটোত পেমেন্ট কৰি আপোনালোকে পিডিএফ কেটা লৈ লওক কাৰণ সময় বেছি নাই ভালকে প্ৰেক্টিস কৰক ক্লাছবোৰ কৰিব ক্লাছত আমি ভালকে বুজাই দিও পিডিএফ বোৰ্ড আপোনালোকে নিজে প্ৰেক্টিস কৰিব পাৰিব আমাৰ নাম্বাৰটো হৈছে 8638686390 স্ক্ৰিনশ্বট মাৰি লব এই নাম্বাৰটোতে আপোনালোকে গুগল পে ফোন পে জি আছে পেমেন্ট কৰি কেনে এটো নাম্বাৰত WhatsApp আছে স্ক্ৰিনশ্বটটো দি দিব লগে লগে আপোনালোকে পিডিএফ পাই যাব স্ক্ৰিনশ্বট দিয়াৰ পিছত ঠিক আছে ওকে নেক্সট কোৱেশ্চন আছে আৰু বহু কেটা কোৱেশ্চন লৈছো আপোনালোকে টেনচন নলব আৰু যিসকলে আমাৰ অলৰেডি পিডিএফ লৈ গৈছে এই পিডিএফ কেটা আপোনালোকে লাভ কৰিব ঠিক আছে ইলেক্ট্ৰিক আইৰণত কোন ধৰণৰ হিটিং এলিমেন্ট ব্যৱহাৰ কৰা হয় কেনে ধৰণৰ হিটিং এলিমেন্ট ব্যৱহাৰ কৰা হয় what types of heating element is used in an electric iron আমি ক'ব লাগিব নিক্ৰমতৰ হিটিং এলিমেন্ট হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে নিক্ৰম ওয়্যাৰ ঠিক আছে নিক্ৰম তার হিটিং এলিমেন্ট হিচাপে ব্যৱহাৰ কৰা হয় নিক্ৰম ওয়্যাৰ is used as the heating element মনত ৰাখিবা next question resistance কেনেকৈ জুখিব পাৰি বা মাপিব how to measure resistance সো আপোনালোকে ক'ব লাগিব মাল্টিমিটাৰটো ওহম মোডত ৰাখি দুটা লিড উপযোগী পইণ্টত সংযোগ কৰিলে আমি ৰেজিস্ট্যান্সৰ মিটাৰ মাপিব পাৰিম ঠিক আছে set the multimeter to the ohm mode and connect the probes to both ends of the resistor next question AC আৰু DC সাৰ্কিটৰ মাজৰ পাৰ্থক্য কি what is the difference between AC and DC circuit AC ত কারেন্ট দিশ পৰিৱৰ্তন কৰে আৰু কিন্তু DC ত এটা দিশে বৈ থাকে ঠিক আছে and AC current change direction in DC it flows in one direction only okay বুজি পাইছো so এটো হল পার্ট 4 ইলেক্ট্ৰিচিয়ানৰ ঠিক আছে so পার্ট 5 তো আপোনাক লাগিব নাই কমেন্ট কৰিব পার্ট 5 যেটো পিডিএফ এটো আপোনাক পার্ট 5 ক্লাস তো লাগিব নাই কমেন্ট কৰিব কমেন্টৰ ওপৰতে ডিপেন্ড কৰি আমি নেক্সট পার্ট লৈ আহিম নেক্সট কোৱেশ্চন এম্পিয়াৰ কি এম্পিয়াৰ হৈছে 1 কুলম্ব প্ৰতি সেকেন্ড ই কাৰেন্টৰ একক ঠিক আছে ampere what is ampere বুলি খুদিলে মনত ৰাখিব 1 ampere is the flow of 1 coulomb of charge per second it is the unit of current ampere হৈছে কাৰেন্টৰ ইউনিট next question circuit breaker কাম কি what is the function of a circuit breaker কাম হৈছে এটা overload বা short circuit হলে power off কৰি সুৰক্ষা প্ৰদান কৰে আৰু সেই কাম হৈছে circuit breaker it protects the circuit by cutting power in case of overload or short circuit যেতিয়া short circuit হয় বোৰ্ডখনত এই সার্কিট short circuitৰ পৰা বচাবলৈ সার্কিট ব্ৰেকাৰে কাম কৰে ঠিক আছে নেক্সট কোৱেশ্চন এমসিবি ফিউজৰ মাজত পাৰ্থক্য কি এমসিবি আৰু ফিউজ দুটা বেলেগ বেলেগ বস্তু তোমালোকে ক'ব লাগিব যদি তোমালোক খুদি দিয়ে ফিউজ পৰি যায় কিন্তু এমসিবি পুনৰ অন কৰিব পাৰি ঠিক আছে যদি কেতিয়াবা শৰ্ট সাৰ্কিট হলে ফিউজটো একেবাৰে পৰি যায় আৰু এমসিবি পৰি যায় কিন্তু আপোনালোকে সুইচৰ যেটো এমসিবি আকৌ আপোনালোকে পুনৰ উঠাই দিব পাৰিব কিন্তু ফিউজটো আকৌ কাম কৰিব লাগিব হাৰ্ড ওয়াৰ্ক কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন কন্ডাক্টৰ কি what is a conductor
এটা ইলেক্ট্ৰমেকানিকেল ডিভাইচ যি হাই কাৰেণ্ট লোড নিয়ন্ত্ৰণ কৰে তাকে কণ্ডাক্টৰ বোলে সুধিব পাৰে কিন্তু কণ্ডাক্টৰ কি যিকেইটা কোৱেশ্যন লৈছোঁ 100% গ্যাৰাণ্টি এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোক সুধিব ঠিক আছে নেক্সট কোৱেশ্যন ষ্টাৰ আৰু ডেল্টা সংযোগৰ মাজত পাৰ্থক্য কি ষ্টাৰ সংযোগত নিউট্ৰেল থাকে আৰু ডেল্টা সংযোগত নাই ষ্টাৰত ভোল্টেজ কম হয় ঠিক আছে যদি সুধি দিয়ে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ষ্টাৰ এণ্ড ডেল্টা কানেকশ্যন সো মনত ৰাখিব লাগিব ষ্টাৰ হেজ এ নিউট্ৰেল পইণ্ট এণ্ড লোৱাৰ ভোল্টেজ ডেল্টা হেজ নো নিউট্ৰেল এণ্ড হায়াৰ ভোল্টেজ পাৰিবা ঠিক আছে নেক্সট কোৱেশ্যন আৰ্থিং বা ভূ সংযোগ কিয় প্ৰয়োজন আৰ্থিং কিয় প্ৰয়োজন সুধিব পাৰে হোৱাই ইজ আৰ্থিং নেচেচাৰী এটি বৈদ্যুতিক ডিভাইচত বৈদ্যুতিক শ্বক এৰাবলৈ সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ কাৰণে আমি আৰ্থিং সকলোৱে লগাব লাগে ঠিক আছে ইটছ প্ৰভাইড ছেফটি বাই প্ৰিভেণ্টিং ইলেক্ট্ৰিক শ্বক ফ্ৰম ফল্টি এপ্লায়েন্স ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্যন ইলেক্ট্ৰিক বেল টেষ্টাৰ কিদৰে ব্যৱহাৰ কৰা হয় হাউ ইজ এন ইলেক্ট্ৰিক বেল টেষ্টাৰ ইউজড বেল টেষ্টাৰটো কোনো সংযোগ পইণ্টত স্পৰ্শ কৰিলে লাইট জ্বলে মানে ভোল্টেজ আছে গতিকে এনেকৈ ইলেক্ট্ৰিক বেল টেষ্টাৰ ব্যৱহাৰ কৰা হয় when touched to a leaf point the tester glow if voltage is present okay next question AC motor speed কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় ভোল্টেজ ফ্ৰিকুৱেন্সি অথবা ভেৰিয়েবল ফ্ৰিকুৱেন্সি ড্ৰাইভ এই তিনিটা বস্তুৰ দ্বাৰা আমি AC motor speed নিয়ন্ত্ৰণ কৰিব পাৰোঁ ঠিক আছে by adjusting voltage frequency or using a variable frequency drive VFD next question NC আৰু no contactor মানে কি সুধিব পাৰে what do NC and no contacts mean NC মানে হৈছে normally close আৰু no মানে হৈছে normally open গতিকে NC মানে সাধাৰণ অৱস্থাত বন্ধ হৈ থকা আৰু no মানে হৈছে সাধাৰণ অৱস্থাত মুকলি ঠিক আছে next question bypass diode ক'ত ব্যৱহাৰ হয় where is a bypass diode used গতিকে সৌৰ পেনেলত শেডিং সময়ত পেনেলৰ সুৰক্ষাৰ বাবে বাইপাছ ডায়োড ব্যৱহাৰ কৰা হয় ইন সোলাৰ পেনেল টু প্ৰটেক্ট ডিউৰিং শেডিং কণ্ডিশ্যন ঠিক আছে নেক্সট কোৱেশ্যন বিজেটি কোড ব্যৱহাৰ কৰা হয় হোৱেৰ ইজ বিজেটি ইউজ এম্প্লিফায়াৰ আৰু সুইচিং সাৰ্কিটত বিজেটি ব্যৱহাৰ কৰা হয় বিজেপি নহয় কিন্তু দেই বিজেটি ইন এম্প্লিফায়াৰ এণ্ড সুইচিং সাৰ্কিট মনত ৰাখিবা কণ্ডাক্টৰ ৰেজিষ্টিভিটি মানে কি where is the resistivity of the conductor মানে কি এটা পদাৰ্থৰ বৈদ্যুতিক প্ৰবাহ প্ৰতিৰোধ শক্তি তাকে কণ্ডাক্টৰ ৰেজিষ্টিভিটি বুলি কোৱা হয় ইটস the property of a material that resists electric current ঠিক আছে next question flexible cable ক'ত ব্যৱহাৰ কৰা হয় where is a flexible cable used মুভিং যন্ত্ৰপাতি আৰু পোৰ্টেবল ডিভাইচত ফ্লেক্সিবল কেবল ব্যৱহাৰ কৰা হয় ইন মুভিং মেচিনাৰী এণ্ড পোৰ্টেবল ডিভাইচ যাতে ফ্লেক্সিবল মানে কি একাবেকা হ'ব পাৰে তাৰমানে সহজতে ভাঙি নাযায় বা ছিঙি নাযায় সেইকাৰণে এই কেবলডালক ফ্লেক্সিবল কেবল বুলি কোৱা হয় নেক্সট কুৱেশ্যন MCBC পূৰ্ণ ৰূপ কি MCBC মানে সম্পূৰ্ণ নাম কি MCBC ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে মাইনাছৰ সাৰ্কিট ব্ৰেকাৰ ঠিক আছে মাইনাছৰ সাৰ্কিট ব্ৰেকাৰ নেক্সট কুৱেশ্যন ওপেন সাৰ্কিট মানে কি সুধিব পাৰে হোৱাট ইজ এন ওপেন সাৰ্কিট য'ত সাৰ্কিট সম্পূৰ্ণ নহয় আৰু কাৰেণ্ট বৈ ন ঠিক আছে এ সাৰ্কিট হোৱেৰ দ্য পাথ ইজ ব্ৰকেন এণ্ড নো কাৰেণ্ট ফ্ল'জ আৰু কাৰেণ্ট বৈ নাযায় তাকে শ্বৰ্ট আপোনাৰ ওপেন সাৰ্কিট বুলি কোৱা হয় নেক্সট কুৱেশ্যন ক্লোজড সাৰ্কিট মানে কি ঠিক আছে হোৱাট ইজ এ ক্লোজড সাৰ্কিট সম্পূৰ্ণ সাৰ্কিট য'ত কাৰেণ্ট বৈ এ কমপ্লিট পাথ থ্ৰু হুইচ কাৰেণ্ট ইজ ফ্ল' ঠিক আছে নেক্সট কুৱেশ্যন লাইভ আৰু নিউট্ৰেলৰ পাৰ্থক্য কি what is the difference between live and neutral লাইভত ভোল্টেজ থাকে নিউট্ৰেল গ্ৰাউণ্ডত সংযোগ থাকে ঠিক আছে লাইভ কেৰিজ ভোল্টেজ নিউট্ৰেল ইজ কানেক্টেড টু গ্ৰাউণ্ড নেক্সট কুৱেশ্যন ইলেক্ট্ৰিক শ্বক কিয় হয় why does electric shock happen শৰীৰে বিদ্যুৎ পথৰ সৈতে সংযোগ পালে ইলেক্ট্ৰিক শ্বক হয় when the body comes in connect with a live electrical path তেতিয়া আমাৰ ইলেক্ট্ৰিক শ্বক হয় নেক্সট কুৱেশ্যন ব্ৰাছ আৰু কপাৰৰ তফাৎ কি what is the difference between brass and copper ব্ৰাছ এটা এলয় কপাৰ হৈছে এক বিশুদ্ধ ধাতু ঠিক আছে ব্ৰাছ ইন এ এলয় কপাৰ ইজ এ পিওৰ মেটেল সুধিব পাৰে কেতিয়াবা ব্ৰাছ আৰু কপাৰৰ মাজত পাৰ্থক্য কি নেক্সট কুৱেশ্যন মটৰত বিয়াৰিং কিয় ব্যৱহাৰ কৰা হয় কাৰণ ঘূৰণ সলনি হোৱাৰ সময়ত ঘূৰণি কমাবলৈ মটৰত বিয়াৰিং ব্যৱহাৰ কৰা হয় টু ৰিডিউচ ফ্ৰিকশ্যন ডিউৰিং ৰোটেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন ডাইডে কাৰেণ্ট কেতিয়াবা বৈ নকৰে কিয় why does current sometimes not pass through a diode ঠিক আছে ইয়াৰ উত্তৰটো কি হ'ব
Biasing ভুল হলে ডায়েটে কারেন্ট নভয় ঠিক আছে because the diode is reverse biased. Next question, solenoid valveৰ কাম কি? What is the function of a solenoid valve? ই ইলেক্ট্ৰিকেল সিগনেলৰ সহায়ত ফ্লুইড ফ্লো নিয়ন্ত্ৰণ কৰে আৰু মনত ৰাখিব লাগিব it control fluid flow using an electrical signal. Next question, SPST আৰু SPDT সুইচৰ মাজত পাৰ্থক্য কি? What is the difference between SPST and SPDT switch? SPST হৈছে এটা in out আৰু SPDT হৈছে এটা in দুটা out ঠিক আছে গতিকে মনত ৰাখিব লাগিব SPST has one input and one output আৰু SPDT has one input and two output এই ডিফাৰেন্সটো মনত ৰাখিবা SPDT আৰু SPST এই দুটা পাৰ্থক্যটো মনত ৰাখিবা নেক্সট কোৱেশ্চন ফানুস বা বাল্বত filament কিয় পৰে why does the filament in a bulb burn out অধিক তাপ বা ওভাৰ ভোল্টেজৰ বাবে ঠিক আছে due to excessive heat or overloading over voltage next question DC motor কো ব্যৱহাৰ কৰা হয় খেলনা DC motor কো ব্যৱহাৰ কৰা হয় খেলনা ল্যাপটপ ফ্যান অটো ইত্যাদি DC motor ব্যৱহাৰ কৰা হয় খুদিব পাৰি কিন্তু DC motor যিবিলাক ব্যাটাৰি দি চলে বস্তু সেইবিলাকত DC motor ব্যৱহাৰ কৰা হয় স্পেশালি ট্ৰান্সফৰ্মাৰৰ মূল উপাদান কি what are the main parts of a transformer হৈছে core primary আৰু secondary coil ট্ৰান্সফৰ্মাৰৰ মূল উপাদান এই তিনিটা core primary coil and secondary coil ফিউজৰ উপকাৰিতা কি what is the advantage of a fuse overload হলে সিস্টেম সুৰক্ষিত কৰে এই ফিউজে গতিকে ফিউজৰ এটো এটা এডভান্টেজ কৰিব পাৰে it protects the system from overload next question DC generator কিদৰে কাম কৰে how does a DC generator work যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰাই DC generator কাম ঠিক আছে in convert mechanical energy to electrical energy GFCI মানে কি খুদিব পাৰে what is the meaning of GFCI মানে আছে ground fault circuit interpreter ঠিক আছে interpreter মনত ৰাখিবা ground fault circuit interpreter next question VFD কোড ব্যৱহাৰ কৰা হয় where is a VFD used AC motor speed নিয়ন্ত্ৰণ কৰিবলৈ VFD ব্যৱহাৰ কৰা হয় to control the speed of an AC motor বহুত important question next question set up আৰু step up আৰু step down transformer পাৰ্থক্য কি difference between step up and step down transformer step up voltage বঢ়ায় আৰু step down এ voltage কমায় গতিকে এইটোৱে পাৰ্থক্য next question thermal overload relay কেনেকৈ কাম কৰে how does a thermal overload relay work অধিক তাপ পালে সার্কিট বন্ধ কৰে ঠিক আছে কেনেকৈ কাম কৰে যেতিয়া অধিক তাপ পোৱা যায় হিট হয় বেছি it breaks the circuit when excess heat is detected যদি অধিক হিট হয় বা গৰম হয় তেতিয়া হলে thermal overload relay কাম কৰে সার্কিট বন্ধ কৰি দিয়ে ঠিক আছে নেক্সট কোৱেশ্চন আৰ্থিং ৰড কিহৰ পৰা বনোৱা হয় what is an earthing rod made of galvanized লোহা বা তামৰ পৰা ঠিক আছে galvanized iron or copper পৰা earthing rod বনোৱা হয় খুদিব পাৰে next question এমিমিটাৰ কোড সংযোগ কৰা হয় এমিমিটাৰ সংযোগ কৰা হয় সার্কিটত শৃংখলা ক্ৰমে সিৰিজ লগাবলৈ ঠিক আছে ইন সিৰিজ উইথ দা সার্কিট তেতিয়া আমি এমিমিটাৰ সংযোগ কৰা হয় next question ভোল্টমিটাৰ কোড সংযোগ কৰা হয় ভোল্টমিটাৰ সংযোগ কৰা হয় সার্কিটক সমান্তৰালভাৱে প্যাৰেলাল আমাৰ যি সিরিজ বনাব লাগে তেতিয়া ঠিক আছে প্যাৰেলাল টাইপত in parallel with the circuit voltmeter used ঠিক আছে voltmeter connected next question switch gear কি what is switch gear এটা সার্কিট নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ উপকৰণকে switch gear বুলি কোৱা হয় মনত ৰাখিবা equipment is for controlling and protecting electrical circuit next question transformer oil কিয় ব্যৱহাৰ কৰা হয় why is transformer oil used so cooling আৰু insulinor বাবে transformer oil ব্যৱহাৰ কৰা হয় for cooling and insulation purpose transformer oil use কৰা হয় পাইবা তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব কিন্তু দেই আৰু আমি গেট 4 পাৰ্ট 1 ৰ পৰা পাৰ্ট 12 লৈকে বহুকেইটা কোৱেশ্চন ডিসকাস কৰিছো বহুতে আমাক ৰিকুৱেষ্ট কৰি আছিল এইটো টপিকৰ ওপৰত কোৱেশ্চন লগা সকলো ৰিকুৱেষ্ট ৰাখিছো সো আপোনালোকে ইমান কষ্ট কৰি আপোনালোকে ক্লাছটো কৰক ভিডিওটো বনাও সো আপোনালোকে লাইক নকৰে লাইক এটা কৰিব আৰু কিবা যদি সাজেশন থাকে কমেন্টত জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আমাৰ চেনেলত যদি আপোনালোকে বিভিন্ন ধৰণৰ প্ৰিপাৰেচনবোৰ কৰিব পাৰিব আৰু লগতে আপোনালোকে যদি আমাৰ পিডিএফবোৰ লাগে তেনেহলে পিডিএফবোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 149 रुपीसত পিডিএফ লাগিলে আপোনালোকে এই নাম্বাৰটোত এতিয়াই কন্টাক্ট কৰক লগে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব 149 रुपीस আপোনালোকে পিডিএফ পাই যাব বেছি প্ৰাইস নহয় সকলোতকে আমাৰ প্ৰাইস সদায় কম থাকিব মাত্ৰ 149 रुपीस আপোনালোকৰ পৰা লোৱা হৈছে আমাৰ পিডিএফৰ খৰচ হিচাপে বেলেগ একো নাই ঠিক আছে 149 rupees 8638668690 এই নাম্বাৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব নাম্বাৰটো কভাৰ কৰিছো 86386686
390 যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে ল'ব আৰু যিসকলে ইণ্টাৰেষ্টেড নহয় আপোনালোকে নল'লে ল'ব নালাগে ঠিক আছে নেক্সট কোৱেশ্চন জেনাৰেটৰ পৰা PMMC মানে কি what does PMC mean in a generator permanent magnet moving coil ঠিক আছে permanent magnet moving coil আমাক খুলিব পাৰে জেনাৰেটৰৰ PMMC মানে কি PMMC ৰ ফুল ফৰ্মটো হৈছে permanent magnet moving coil ঠিক আছে সো এয়া আছিল আজি এডি 2.0 গেট 4 আইটি ইলেক্ট্ৰিচিয়ানৰ অন্যটি গুৰুত্বপূৰ্ণ পাৰ্ট সো পাৰ্ট 5 লাগিলে কমেন্ট কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাৰিব এই পিডিএফটো আপোনালোকে যিসকলে পিডিএফ অলৰেডি আমাৰ বাই কৰিলে তেওঁলোকে পাব আৰু যিসকলে লোৱা নাই আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিলে আমাৰ সকলোবোৰ পিডিএফ লাভ কৰিব সো আজিলৈ মানে অন্যটি ভিডিঅত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম